যোৱা 2021 চনৰ ছেপ্টেম্বৰ মাহতে অসম চৰকাৰে তিনিজনীয়া মন্ত্ৰী গোট এটাৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ 3গৰাকী আৰু অসম চুক্তি ৰূপায়ণৰ বিভাগীয় বিষয়াসকলৰ সৈতে এখন উপসমিতি গঠন কৰি দিছিলে। অসম চুক্তিৰ প্ৰতিটো দফা সন্দৰ্ভত পুংখানুপুংখভাৱে আলোচনা কৰি সেই দফাসমূহ ৰূপায়ণৰ এক প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে 5 লানি আলোচনা ইয়াৰ পূৰ্বে অনুষ্ঠিত হৈছিলে আৰু 2023 চনৰ জুলাই মাহত যেতিয়া শেষৰ আলোচনা অনুষ্ঠিত হৈছিলে সদৌ অসম ছাত্ৰ সন্থাই তেতিয়াই আমাৰ মত প্ৰকাশ কৰিছিলো যে আমি প্ৰতিটো দফা সন্দৰ্ভত ছাত্ৰ সন্থাৰ যিখিনি ক'বলগীয়া আছে সেইখিনি আমি লিখিতভাৱে দাখিল কৰিম আৰু তাৰ আধাৰতে প্ৰতিবেদনখন প্ৰস্তুত কৰিবৰ কাৰণে বিগত সভাত সিদ্ধান্ত হৈছিলে। আজি এই সভাখনত অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ অধ্যক্ষতাত এই সভা অনুষ্ঠিত হয় আৰু এই সভাত সদৌ অসম ছাত্ৰ সন্থাই অসম চুক্তিৰ প্ৰতিটো দফা সন্দৰ্ভত নিজৰ বক্তব্য লিখিতভাৱে আমি প্ৰকাশ কৰিছোঁ যে কোনটো দফা কি ধৰণেৰে আমি ৰূপায়ণ হোৱাটো বিচাৰোঁ। তাৰে ভিতৰত অসম চুক্তিৰ 6 নং দফা সন্দৰ্ভত ইতিমধ্যে বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত অসম চৰকাৰৰ সৈতে ছাত্ৰ সন্থাৰ আলোচনা অনুষ্ঠিত হৈ আছে। আজিৰ সভাত সেই বৈঠকৰ অগ্ৰগতি সন্দৰ্ভতো তেওঁলোকে এক প্ৰতিবেদন আমাক অসম চুক্তি ৰূপায়ণ বিভাগে তেওঁলোকে আমাক দেখুৱায়। তাৰ সমান্তৰালভাৱে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দফা অসম চুক্তিৰ 7 নং দফা। এই 7 নং দফাই অসমৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ সমান্তৰালভাৱে অসমৰ জনসাধাৰণক অৰ্থনৈতিকভাৱে কি ধৰণে উত্তৰণৰ বাটত লৈ যাব পাৰে আৰু ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰতিষ্ঠান অসমত স্থাপনৰ ক্ষেত্ৰত আমাক যথেষ্ট সুযোগ প্ৰদান কৰিছে অসম চুক্তিৰ 7 নং দফাই। গতিকে আজিৰ এই প্ৰতিবেদন যি ছাত্ৰ সন্থাই আমি দাখিল কৰিছোঁ আমাৰ প্ৰস্তাৱনা তাত আমি অসম চুক্তিৰ 7 নং দফা সন্দৰ্ভত আমি কি বিচাৰোঁ সেই সন্দৰ্ভত বিস্তৃতভাৱে আমি তথ্য দাখিল কৰিছোঁ। কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠানৰ কাৰণে ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ আৰু আমি একে সময়তে এই প্ৰস্তাৱো দাখিল কৰিছোঁ যে যি ধৰণেৰে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ কৰিবৰ কাৰণে বিপ্লৱ কুমাৰ শৰ্মাদেৱৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় সমিতি গঠন কৰা হ'ল আৰু সেই সমিতিয়ে দাখিল কৰা প্ৰতিবেদনখনকে আধাৰ হিচাপে লৈ দফাটো ৰূপায়ণ কৰিবলৈ আগবাঢ়িছে। ছাত্ৰ সন্থাই প্ৰস্তাৱ আগবঢ়াইছোঁ যিহেতু 7 নং দফাটো অত্যন্ত এটা গুৰুত্বপূৰ্ণ দফা। 7 নং দফাৰ জৰিয়তে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ লগতে অৰ্থনৈতিক সকাহৰ কথা আছে, ৰাষ্ট্ৰীয় শিক্ষানুষ্ঠান স্থাপনৰ কথা আছে। গতিকে বিশিষ্ট শিক্ষাবিদ আৰু অৰ্থনীতিবিদক লৈ 7 নং দফা ৰূপায়ণৰ বাবেও এখন উচ্চস্তৰীয় সমিতি গঠন কৰিব লাগে বুলি আমি পৰামৰ্শ আগবঢ়াইছোঁ, যি পৰামৰ্শ তেওঁলোকে ইতিবাচকভাৱে বিবেচনা কৰি পৰৱৰ্তী পৰ্যায়ত দাখিল কৰিম বুলি আমাক জনাইছে। NRCৰ বিষয়টোৰ সন্দৰ্ভত আজি ইয়াত কথা বতৰা হৈছে। যিহেতু শেষৰ সভাখনত এটা সিদ্ধান্ত হৈছিলে যে NRC উন্নীতকৰণৰ ক্ষেত্ৰত ৰি-এক্সামিনেশ্যনৰ কাৰণে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৰিব বুলি আমাক কথা দিছিলে, কিন্তু ডিলিমিটেশ্যনৰ প্ৰচেছ সেইখিনি সময়ত চলি আছিল কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পূৰ্ণ হোৱাৰ পিছতেই গোটেই কথাটো আগবঢ়াব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে। এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হৈ গ'ল। নাগৰিকত্ব আইনৰ 6 ক দফা বাহাল ৰখা উচ্চতম ন্যায়ালয়ৰ ৰায়দানত NRCৰ গোচৰটো সমাপ্ত হোৱা বুলি ঘোষণা কৰিছে। গতিকে সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে আমি যুঁজা চলাইছোঁ যে NRCৰ পুনৰীক্ষণৰ কাৰণে আমি সুকীয়াকৈ পুনৰ আবেদন দাখিল কৰিম। আমি আজি চৰকাৰক আহ্বান জনাইছোঁ যাতে অসম চৰকাৰেও NRCৰ পুনৰীক্ষণৰ কাৰণে তেওঁলোকে আবেদন দাখিল কৰে আৰু এই ক্ষেত্ৰতো তেওঁলোকে আলোচনা কৰি আমাক পৰৱৰ্তী পৰ্যায়ত জনাব বুলি কৈছে। আজি ছাত্ৰ সন্থাই আমি স্পষ্টভাৱে এটা কথা উল্লেখ কৰিছোঁ যে পৰৱৰ্তী আলোচনা যি অনুষ্ঠিত হ'ব এই উপসমিতিৰ সেই পৰৱৰ্তী আলোচনাত প্ৰতিবেদন চূড়ান্ত হ'ব লাগিব। সেইকাৰণে ছাত্ৰ সন্থাৰ যিখিনি ক'বলগীয়া আছে আমি লিখিতভাৱে দি দিছোঁ। অহা 8 আগষ্ট তাৰিখে পুনৰ এই সমিতিৰ বৈঠক অনুষ্ঠিত হ'ব, সেইখন শেষৰখন বৈঠক আৰু সেই বৈঠকতে প্ৰতিবেদনখন চূড়ান্ত কৰি তাত স্বাক্ষৰ কৰা হ'ব। তাৰ সমান্তৰালভাৱে শ্বহীদসকলৰ স্মৃতিত এখন শ্বহীদ স্মাৰক উদ্যান তেওঁলোকে নিৰ্মাণ কৰি আছে আৰু এই ক্ষেত্ৰত শ্বহীদসকলৰ ফটো সংগ্ৰহ কৰি থকা হৈছে। সেইখিনি সময়ত বহু শ্বহীদৰ ফটো নাছিলে। যিসকল শ্বহীদৰ ফটো নাই তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰি কি ধৰণেৰে স্কেটছ অংকন কৰিব পাৰি এই ধৰণৰ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই ব্যাপকভাৱে তেওঁলোকৰ লগত যোগাযোগত আছোঁ। গতিকে এই শ্বহীদ উদ্যান নিৰ্মাণৰ গোটেই প্ৰক্ৰিয়াটো কি ধৰণেৰে আগবাঢ়ি আছে সেই সন্দৰ্ভত এক বুজ ল'বৰ কাৰণে অহা 8 জুলাই তাৰিখে অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাই একেলগে শ্বহীদ স্মাৰক উদ্যান পৰিদৰ্শনৰ কাৰণে যাব। সেই সন্দৰ্ভতো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু 15 আগষ্টৰ ভিতৰত এখন যি ন্যাস সমিতি গঠন কৰা হৈছিলে শ্বহীদ পৰিয়াল আৰু নিৰ্যাতিতসকলক সাহায্য প্ৰদানৰ কাৰণে, সেই ন্যাস সমিতিত ইতিমধ্যে 10 কোটি টকাৰ আবণ্টন কৰা হৈছে। সেই 10 কোটি টকাৰ যি সুত লাভ কৰা হ'ব সেই সুতৰ জৰিয়তে প্ৰতি বছৰে শ্বহীদ পৰিয়ালৰ সদস্যসকলক নিৰ্যাতিতসকলৰ সদস্যসকলক সাহায্য প্ৰদানৰ কাৰণে এক বিশেষ চিন্তন আগবঢ়োৱা হৈছিলে। অহা 15 আগষ্টৰ ভিতৰতে
ইতিমধ্যে সাহায্য বিচাৰি বহুতে আমাক যোগাযোগ কৰিয়ে থাকে গতিকে অহা 15 আগষ্টৰ ভিতৰত এই ন্যাসৰ জৰিয়তেও সাহায্য প্ৰদানৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি থুলমূলকৈ এই সিদ্ধান্তসমূহে গ্ৰহণ কৰা হৈছে আৰু অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত যি আলোচনা অনুষ্ঠিত হৈ আছে জুলাই মাহৰ প্ৰথম ভাগতে পৰৱৰ্তীলানি আলোচনা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম চৰকাৰে কিয় এতিয়ালৈকে ৰিভেৰিফিকেশ্যনৰ আবেদন দিয়া নাই সেই প্ৰশ্নটো মুখ্যমন্ত্ৰীয়ে উত্তৰটো দিব পাৰিব কিন্তু আমাৰ যেটো দাবী আছিলে আমাৰ দাবীটো আছিলে এনআৰসি খনৰ পুংখানুপুংখ পুনৰ পৰীক্ষা কৰিব লাগে ছাত্ৰ সন্থাৰ দাবী হেতু আছিলে সেইখিনি সময়ত চৰকাৰে কৈ আছিল যে সীমান্ত অঞ্চলত 20% কৰিব বাকি জিলাসমূহত 10% কৰিব ছাত্ৰ সন্থা সেই কথাত আমি সহমত প্ৰকাশ কৰা নাছিলো আমি সম্পূৰ্ণৰূপে এনআৰসি খনৰ পুনৰ পৰীক্ষা বিচাৰিছিলো কাৰণ প্ৰথম খচৰাত 40 লাখ মানুহৰ নাম বাদ পৰাৰ বিপৰীতে চূড়ান্ত খচৰাত কেৱল 19 লাখ মানুহৰ নাম বাদ পৰিছিল সেই কথাটোক লৈ আমি অসন্তোষ প্ৰকাশ কৰিছিলো ছাত্ৰ সন্থাই আৰু আসাম পাব্লিক ওয়াৰ্কছে এনআৰসিৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পিছতে আমি এনআৰসি খনৰ পুংখানুপুংখ পুনৰ পৰীক্ষা বিচাৰি আবেদন দাখিল কৰিছিলো কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে প্ৰতিবাৰেই কয় যে এনআৰসি খনক লৈ তেওঁলোক সন্তুষ্ট নহয় তেওঁলোকে পুনৰ পৰীক্ষা বিচাৰিব কিন্তু তেওঁলোকে আবেদন দাখিল নকৰিলে কাৰণ এটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়াৰ বিষয়ে ভাৰত চৰকাৰেও আবেদন দাখিল কৰিবই লাগিব তাৰ বিকল্প নাই গতিকে আবেদন তেওঁলোকে দাখিল নকৰিলে শেহতীয়াকৈ অসম চুক্তিৰ যে ভিত্তিবৰ্ষ সম্পৰ্কীয় গোচৰ চলি আছিল নাগৰিকত্ব আইনৰ 6 ক দফা বাহাল ৰখাৰ গোচৰটোত মহামান্য উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত বাকি গোচৰসমূহ সমাপ্ত হোৱা বুলি বা নিষ্পত্তি হোৱা বুলি ঘোষণা কৰিছে অৰ্থাৎ এনআৰসিৰ গোচৰটো তাৰ সংলগ্ন হৈ আছিল কাৰণে নিষ্পত্তি হোৱা বুলি ঘোষণা কৰিলে কিন্তু একে সময়তে আন এটা ব্যৱস্থা তাত বাহাল ৰাখিলে যে এখন সুকীয়া বেঞ্চ গঠনৰ কথা কলে যাতে অসম চুক্তি ৰূপায়ণৰ গোটেই বিষয়টো তাত মনিটৰ কৰিব পৰা যায় তদাৰক কৰিব পৰা যায় এতিয়া পুনৰ আমি আবেদন কৰিবৰ কাৰণে অৱকাশ আছে সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো যে এনআৰসি পুনৰ পৰীক্ষাৰ কাৰণে আমি আমাৰ আবেদন উচ্চতম ন্যায়ালয়ত দাখিল কৰিম আমি চৰকাৰকো আজি দাবী জনাইছো আজি অসম চুক্তি ৰূপায়ণ বিভাগে কৈছে যে যেহেতু বিষয়টো হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টৰ বিষয় তেওঁলোকে কথা বতৰা পাতি ইতিবাচকভাৱে গোটেই কথাটো বিবেচনা কৰিব আৰু ইয়াৰ পূৰ্বে আধাৰ কাৰ্ড সম্পৰ্কীয় এক আলোচনা হৈছিল সেই আলোচনাত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক অসম চৰকাৰে সেইখিনি সময়ত প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোকে পুনৰ পৰীক্ষাৰ কাৰণে আবেদন কৰিব কিন্তু নকৰিলে সেই প্ৰতিশ্ৰুতি আজি আমি পুনৰ সোঁৱৰাই দিছো যে আপোনালোকে প্ৰতিশ্ৰুতি প্ৰদান কৰা আছিল এতিয়া যেহেতু গোচৰটো নিষ্পত্তি হোৱা বুলি কৈছে পুনৰ এতিয়া ফ্ৰেছ পিটিশন দাখিল কৰিব লাগিব ছাত্ৰ সন্থাই এই সন্দৰ্ভত আমি সিদ্ধান্ত গ্ৰহণ কৰিছো চৰকাৰকো নিজৰ দায়িত্ব পালন কৰিবৰ কাৰণে আমি দাবী জনাইছো